আপোনালোকৰো বাৰু ফুলকবি একেধৰণে ৰান্ধি খাই আমনি লাগিছে নেকি? তেতিয়াহ'লে আপোনালোকে এইটো ৰেচিপি এবাৰ ট্ৰাই কৰিব পাৰে। আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ফুলকবিৰ কুৰ্মা ৰেচিপি। আজি মই ফুলকবিটো অলপ বেলেগ ধৰণে ৰান্ধিম আৰু এনেকৈ ৰান্ধি খাই খুবেই ভাল লাগে। যদি আপোনালোকে এবাৰ এনেদৰে ৰান্ধি খাই বাৰে বাৰে এনেদৰে খাবলৈ মন কৰিব। তাৰ কাৰণে মই এটা ফুলকবি লৈছোঁ। ফুলকবি ডাঙৰ পাহকেইটা মই এনেদৰে কাটি কাটি দুটুকুৰ কৰি দিছোঁ। একেবাৰে ডাঙৰ হৈ থাকিব নালাগে আৰু সৰুখিনি মই এনেদৰেই ৰাখিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ফুলকবিখিনি এইটো চাইজত কাটি লোৱাৰ পিছত মই ধুনীয়াকৈ ধুই ল'লোঁ। আনফালে গেছত কেৰাহীখন পাতি মই 2 চামুচমানৰ জোখৰ তেল দি দিছোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে মই ইয়াত দি দিলোঁ কাটি ধুই ৰখা ফুলকবিখিনি। ফুলকবিখিনি মই 2 পৰা 3 মিনিট সময় ল' ফ্লেমত ভাজি ল'ম। একেবাৰে সিজাই পেলাব নালাগে। 2-3 মিনিট সময় খালি ফুলকবিৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'লেই হ'ল। ফুলকবিখিনি কিছু সময় ভাজি লোৱাৰ পিছত মই কেৰাহীৰ পৰাই কাঢ়ি ল'লোঁ। তাৰপিছত সেই একেখন কেৰাহীতে মই 2 চামুচ জোখৰ বাটাৰ দি দিছোঁ। বাটাৰখিনি যেতিয়া গলি গৈছে এতিয়া ইয়াত মই দি দিছোঁ 3টা ইলাচি। লগতে দিছোঁ ডাঙৰকৈ কটা 3টা পিঁয়াজ, কেইফুটামান নহৰু আৰু এডোখৰ আদা এনেদৰে টুকুৰাকৈ কাটি পেলাই দিছোঁ। এতিয়া পিঁয়াজখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ এমুঠিমানৰ জোখৰ কাজু। এইখিনি আমি ফুলকবি গ্ৰেভিৰ কাৰণে ব্যৱহাৰ কৰিম। সেইকাৰণে পিঁয়াজখিনি ধুনীয়াকৈ গলি যোৱালৈকে মই ভাজি লৈছোঁ। তাৰপিছত যেতিয়া এই পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গৈছে মই এইখিনি মিক্সি বাতি এটালৈ উলিয়াই ল'লোঁ আৰু যেতিয়া ঠাণ্ডা হ'ল তাত মই এইখিনি মিহিকৈ পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছত সেই একেখন কেৰাহীতে আকৌ মই 1.5 চামুচমানৰ জোখৰ বাটাৰ দিছোঁ। তো বাটাৰখিনি গলি আহোঁতে ইয়াত মই দি দিলোঁ আধা চামুচমানৰ জোখৰ গোটা জিৰা। জিৰাকেইটা যেতিয়া ফুটি আহিছে মই যে এই কাজু আৰু পিঁয়াজৰ যোনখিনি পেষ্ট বনাই ৰাখিছিলোঁ পেষ্টখিনি ইয়াত দি দিলোঁ। তাৰপিছত মই মিক্সি বাতিটো আউখালি ইয়াত অকণমান পানী দি দিছোঁ আৰু এতিয়া গোটেইখিনি কিছু সময় এনেদৰে লৰাই লৰাই ভাজি থাকিম। এইখিনি ঢাকন দি কিছু সময় ভাজাৰ পিছত এইখিনি যেতিয়া অকণমান ডাঠ হৈ আহিছে এনেকুৱাতে এতিয়া ইয়াত মই দি দিলোঁ ভাজি ৰখা ফুলকবিখিনি। ফুলকবিখিনি এতিয়া গ্ৰেভিখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত এইখিনি এতিয়া ঢাকন দি পেলাই 6 পৰা 7 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত এইখিনি ভাজি থাকিম আৰু মাজে মাজে এবাৰ দুবাৰ লৰাই থাকিম। তাৰপিছত যেতিয়া এইখিনি 6 পৰা 7 মিনিট সময় ভাজা হৈছে তাৰপিছত দেখিছে নহয় এইখিনি আৰু অকণমান ডাঠ হৈ আহিছে। এইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। তাৰপিছত এনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ 1 কাপ জোখৰ গাখীৰ। লগতে দি দিছোঁ আধা কাপ পানী। আপোনালোকে ইয়াত গাখীৰৰ সলনি অকল পানীও দিব পাৰে। যিহেতু মই ফুলকবিৰ কুৰ্মা বনাইছোঁ, কুৰ্মা বনালে ইয়াত ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰে। মোৰ ফ্ৰেছ ক্ৰীম নাছিলে যিহেতু সেইকাৰণে গাখীৰকে দিছোঁ। তাৰপিছত এতিয়া ইয়াত দি দিলোঁ সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান চেনি। যদি আপোনালোকে চেনিটো নিদিওঁ বুলি ভাবে নিদিয়াকৈও ৰান্ধিব পাৰে, কিন্তু কুৰ্মাত মানে অকণমান মিঠা মিঠা হ'লে খাই ভাল লাগে সেইকাৰণে অকণমান মই চেনি দিছোঁ। তাৰপিছত এতিয়া ইয়াত মই দি দিলোঁ অকণমান কচুৰি মেথি। কচুৰি মেথিখিনি দি ঢাকন দি পেলাই আকৌ 3 পৰা 4 মিনিট সময় এইখিনি উতলাই ল'লোঁ। চাওকচোন 3 পৰা 4 মিনিট সময় উতলোৱাৰ পিছত এইখিনি আৰু অকণমান ডাঠ হৈ আহিছে। তেনেকুৱাতে এতিয়া ইয়াত মই দি দিলোঁ কেইটামান কেঁচা জলকীয়া। যদি এইটো পৰ্যায়ত কেঁচা জলকীয়া এনেদৰে দি দিয়া যায় ইয়াৰ ফ্লেভাৰটো খুবেই ধুনীয়া হয়। কেঁচা জলকীয়াখিনি দি আকৌ অকণমান সময় ঢাকন দি সিজোৱাৰ পিছত মোৰ চাওক ফুলকবিৰ কুৰ্মাখন ৰেডি হৈ গৈছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মোৰ ফুলকবিৰ কুৰ্মা ৰেডি হৈ গ'ল। আপোনালোকেও যদি এনেদৰে ফুলকবিৰ কুৰ্মা ৰান্ধি খোৱা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ ৰান্ধি খাই চাবচোন। আৰু আপোনালোকে ফুলকবিৰ এই কুৰ্মা ৰেচিপিটো ৰান্ধি গৰমে গৰমে ভাত বা ৰুটিৰ লগত খাব পাৰিব আৰু খাবলৈও যে সঁচাকৈ বহুতেই সুস্বাদু হয়। শেষত মোৰ আজি ফুলকবিৰ কুৰ্মা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।